জীৱনত সফলতা পাবলৈ এইকেইটা কৰক। 1. নিজৰ লক্ষ্যক স্থিৰ কৰক। 2. আপুনি যিটো কাম কৰি আছে সেই কামটোক ভাল পাবলৈ শিকক। 3. ঋণাত্মক প্ৰভাৱ পেলোৱা মানুহৰ লগত কথা কমকৈ পাতক আৰু পৰাপক্ষত আঁতৰি থাকক। 4. ৰাতি শোৱাৰ সময়ত এখন কিতাপ কমেও 10 পৃষ্ঠা পঢ়াৰ অভ্যাস কৰক। আৰু 5. প্ৰতিদিনে কমকৈ হ'লেও আধা ঘণ্টা সময় নীৰৱে কটাওক। নিজকে এবাৰ বিশ্লেষণ কৰক। চাব, আপুনি জীৱনত সফলতা পাবই পাব। সকলো বস্তুৰ মূল্য সময়তহে বুজা যায়। যেতিয়া ফ্ৰীতে পোৱা অক্সিজেনখিনিও হস্পিটেলত পইচা দিহে কিনিব লগা হয়। আপোনাৰ ভৱিষ্যত সেইটোৱে বনাব যিটো আপুনি আজি কৰিছে, সেইটোৱে নহয় যিটো আপুনি কালি কৰিব। এজন শিশুক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লগতে মানৱতা শিক্ষাৰেও শিক্ষিত কৰাটো অতি দৰকাৰী। প্ৰিয়জনক হেৰুৱাতকৈ ঘৰ হেৰুৱাই ভাল, কাৰণ ঘৰ হেৰুৱালে ৰাস্তাটো থাকিব পাৰি, কিন্তু প্ৰিয়জন হেৰাই গ'লে না ঘৰত থাকিব পাৰি না ৰাস্তাত থাকিব পাৰি। হয়নে নহয় বাৰু? জীৱনত এই কথাটো পালন কৰিব। সকলো সময়তে সুখত থাকক, কিয়নো চিন্তা কৰিলে কেতিয়াও কালিৰ সমস্যা সমাধান নহয়। তাৰ পৰিৱৰ্তে আজিৰ শান্তিও নাইকিয়া হৈ পৰে। সেয়ে সকলো সময়তে সুখত থাকক। সকলো কথা জানিও যদি আপুনি ভুলটোক ভুল বুলি ক'ব নোৱাৰে, তেন্তে আপুনি কেতিয়াও নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে। এইখন পৃথিৱীয়ে আপোনাক সদায় অসুবিধাই কৰি থাকিব। আপুনি মাথো হাঁহিবলৈ শিকি লওক। আমি প্ৰায়ে ভাবোঁ যে আমাৰ স্মৃতি শক্তি বহুত দুৰ্বল হয়, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰাৰ চেষ্টা কৰোঁ, বেয়া চিন্তা ভাৱনাক মনৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহে আমি বুজি পাওঁ যে আমাৰ স্মৃতি শক্তি কিমান বেছি শক্তিশালী। কাৰণ আমি হাজাৰ চেষ্টা কৰিও এইবোৰ স্মৃতিৰ পৰা দূৰ কৰিব নোৱাৰোঁ। কথাটো হয়নে নহয় এবাৰ চাবচোন বাৰু। কাঁইটৰ পৰা বাচিবলৈ জোতা পিন্ধিব লাগে, কিন্তু গোটেই পৃথিৱীত কাৰ্পেট পাৰি দিয়াৰ কোনো দৰকাৰ নাই। ঠিক সেইদৰে যদি আমি শান্তি বিচাৰোঁ, তেন্তে নিজকে সলনি কৰিবলৈ চেষ্টা কৰিব লাগে, আনক নহয়। কথাষাৰ জীৱনত মনত ৰাখিব। জীৱনৰ গতিপথত সদায় মনত ৰাখিব, আটাইতকৈ মূল্যৱান হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আৰু আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। যাৰ বাবে তুমি ত্যাগ কৰিছা, তেওঁক তুমি হিংসা নকৰিবা। যিজনে তোমাক বিপদত সহায় কৰিছিল, তেওঁ হয়তো তোমাৰ সুখৰ দিনত নাথাকিব পাৰে, কিন্তু সুখবোৰ অনুভৱ কৰাৰ আগত তেওঁক এবাৰ হ'লেও মনত পেলাবা। চাবা, তুমি আৰু বেছি সুখী হ'ব পাৰিবা। যদি জীৱনত শান্তি বিচৰা, প্ৰত্যেক দিনা শোৱাৰ আগত আৰু ৰাতিপুৱা শুই উঠাৰ আগত এবাৰ ভগৱানক মনত পেলাবা। তোমাৰ সুখতেই হওক বা দুখতেই হওক, সেইজনহে থাকিব তুমি যিজনৰ চৰণ বিনা স্বাৰ্থত চুব বিচাৰিবা। তেওঁ আন কোনো নহয়, তেওঁ হ'ল ভগৱান। তেওঁ নিজৰ বাবে নিবিচাৰে, মাথো আনক দিবহে বিচাৰে। জীৱনত এই কথা দুটা পালন কৰিবা। 1. কেতিয়াও সহজে আনৰ কথাত ভুল নাযাবা। আনে কিবা ক'লেও নিজকে এবাৰ প্ৰশ্ন কৰিবা আৰু সময় ল'বা, আৰু পৰিস্থিতিৰ লগত মিলিব শিকিবা। 2. জীৱনত যদি নিজৰ ভাল হোৱাটো বিচৰা, তেনেহ'লে প্ৰথমে আনৰ ভাল হোৱাটো বিচাৰিবা, আৰু কিবা শিকিব যদি বিচৰা, তেনেহ'লে সেইটো আনৰ ভুলৰ পৰা শিকিবা। এই কথা দুটা জীৱনত মনত ৰাখিবা। যদি ত্যাগ কৰিব পাৰা, জীৱনত সুখী হ'ব পাৰিবা। 2. তুমি যদি প্ৰকৃততে সঁচাকৈ কাৰোবাক ভাল পাইছিলা, ভগৱানেও এদিন তোমাক সেই ভালপোৱাৰ মূল্য দিব। জীৱনত নিজৰ সামৰ্থ্য চাইহে কষ্ট কৰিবা, নহ'লে জীৱনত বহুত কষ্ট পাবা।
যিজনে তোমাৰ ভালপোৱা বুজি নাপায় তেওঁ আচলতে তোমাৰ যোগ্য নহয়। তোমাৰ প্ৰকৃত অনুৰাগী সেইজনহে যিজনে কোনেও গম নোপোৱাকৈ হ'লেও তোমাৰ কৰ্মক প্ৰশংসা কৰিছে বা প্ৰেৰণা দিছে আৰু লগতে তোমাক সন্মানো কৰিছে। আমি মাটি বাৰীৰ দলিল বৰ সাৱধানে ৰাখোঁ, কিন্তু মা দেউতাৰ ঔষধৰ প্ৰেছক্ৰিপশ্যনখন য'তে ত'তে পেলাই থওঁ। কথাষাৰ হয়নে নহয় বাৰু? এবাৰ দকৈ ভাবি চাবচোন। পৃথিৱীত দুটা বস্তু জুখিব পৰা নাযায়। সেই দুটা হ'ল মাৰ মমতা আৰু দেউতাৰ ক্ষমতাৰ উচ্চতা। পৃথিৱীত হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন বদলি যায়, আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। স্বামীৰ নামত শিৰত সেন্দুৰ ল'লেই এগৰাকী পত্নীৰ দায়িত্ব সম্পূৰ্ণ নহয়। যিয়ে সুখে দুখে অহৰহ কাষত থাকে, স্বামীৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিব পাৰে, তেওঁহে এগৰাকী প্ৰকৃত অৰ্থত পত্নী হ'ব পাৰে। বিবাহৰ বান্ধোনত বান্ধ খোৱা দুই নাৰী পুৰুষে যেতিয়া এটি সন্তানক পৃথিৱীলৈ আমন্ত্ৰণ কৰে, তেতিয়াই তেওঁলোক প্ৰতিপত্তিৰ পৰা মাক দেউতাক হয়গৈ আৰু সন্তান হয় পুত্ৰ বা কন্যা। কিন্তু কেৱল দুই নাৰী পুৰুষৰ মিলনত ভূমিষ্ঠ হোৱা সন্তানটি সঁচা অৰ্থত পুত্ৰ বা কন্যা হ'ব পাৰেনে? অথবা সেই সন্তানটি পৃথিৱীলৈ অনা সেই নাৰী পুৰুষ দুগৰাকী প্ৰকৃত অৰ্থত পিতৃ বা মাতৃ হ'ব পাৰেনে? নিশ্চয় নোৱাৰিব, যদিহে সঁচা অৰ্থত তেওঁলোকে যদি সম্বন্ধৰ মৰ্যাদা ৰাখিব খোজে, তেন্তে তাৰ বাবে দায়িত্বও পালন কৰিব লাগিব। যদি দায়িত্বই পালন কৰিব নোৱাৰে, তেতিয়া সেইটো হ'ব নোৱাৰে। আমি এনে এখন আচৰিত সমাজত বাস কৰিছোঁ, য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। এটা কথা কি জানে? আমি বুজো কমকৈ আৰু বুজাওঁ বেছিকৈ। সেয়ে আমাৰ জীৱনৰ সমস্যাবিলাক অনেক বেছি। কথা সদায় ভাবি চিন্তি ক'ব, কাৰণ আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব যে সন্মুখৰ মানুহজনে কথাবিলাক শুনিবনে নাই। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেই কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু ওপৰৱালাই টোপনিৰ পৰা জগাই দিয়ে যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। সকলো সময়তে যে চাকিৰ পোহৰতহে ঘৰ এখন আলোকিত হয়, সেইটো নহয়। কেতিয়াবা কেতিয়াবা ঘৰৰ ছোৱালীজনীয়েও ঘৰখন আলোকিত কৰিব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ আপোনাৰ ওচৰলৈ ঘূৰি আহিব। এটা কথা কি জানে? সত্য পথত চলা ভাল, কিয়নো ইয়াত প্ৰতিযোগিতা নাই। নাও এখন পানীত উপঙি থাকিলে তাক চলাই থাকিব পাৰি, কিন্তু নাৱৰ তলিখন ফাটি পানী সোমাই ডুবি যাবলৈ ধৰিলে ই অকৰ্মণ্য হৈ পৰে। সেইদৰে পৃথিৱীত জীয়াই থাকোঁতে জীৱনটো সৎকৰ্মত নিয়োগ কৰিব লাগে। নহ'লে যদি জীৱনত সুত পৰে, তেন্তে সেই জীৱনটো অকামিলা হৈ পৰিব। কথাষাৰ মনত ৰাখিব। এজন শিশুৱে প্ৰথমে থিয় হ'বলৈ শিকোঁতে পৰি পৰিহে থিয় হয়। ঠিক তেনেকৈ আমিও কৰ্তব্যৰ বাটত পিছল খাই খাইহে জ্ঞান অৰ্জন কৰোঁ। সেই কৰ্তব্য সমাধান কৰিবৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগে। তোমাৰ আত্মীয় কুটুম কোন হ'ব, সেইটো তোমাৰ ভাগ্যই নিৰ্ণয় কৰি দিয়ে, কিন্তু তোমাৰ বন্ধু কোন হ'ব, সেইটো তুমি নিজেই নিৰ্ধাৰণ কৰিব লাগিব। যিসকলে নিজৰ কথামতে কাম নকৰে, তেওঁলোকৰ কথাবোৰ গোন্ধ নোহোৱা ফুলৰ দৰে। সাগৰত যেনেকৈ প্ৰতি সময়তে জোৱাৰ নুঠে, অনেক সময় সাগৰ শান্ত হৈও থাকে,
ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰতিটো সময় বেয়া নাযায়। কেতিয়াবা কেতিয়াবা আমাৰ জীৱনতো ভাল দিন থাকে। সেয়ে সদায় ধৈৰ্যৰে জীৱনটো আগবঢ়াই নিব। জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰি যোৱা আৰু যি শিক্ষা পোৱা সেয়াহে প্ৰকৃত শিক্ষা। যাক বুজি পোৱা নাযায় তাক ভাল পাব নোৱাৰি, আৰু যদি ভাল পোৱাও যায় সি স্থায়ী কেতিয়াও নহয়। এদিন এজনে মোক সুধিছিল, সফলতা পাবলৈ ইমান কঠিন কিয় আৰু ইয়াক কিয় সহজে পোৱা নাযায়? তেতিয়া মই ক'লো, কাৰণ সহজতে পোৱা বস্তু আমি কেতিয়াও গুৰুত্ব নিদিওঁ। কোনো বস্তুক কোনোবাই হাতৰ পৰা কাঢ়ি নিব পাৰে, কিন্তু ভাগ্যখন কোনেও কাঢ়ি নিব নোৱাৰে। ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নকন্দুৱায়, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে। এইটোৱেই বাস্তৱ। সেইজনৰ বাবে জীয়াই থাকিব শিকা, যিজনে তোমাৰ বাবে মৰিবলৈও সাজু থাকে। 3টা বস্তুত কেতিয়াও লাজ নকৰিব। 1. পুৰণি পোছাক, 2. বৃদ্ধ মা-দেউতা, আৰু 3. সৰল জীৱন যাপন। শিক্ষাই তোমাক শক্তি দিব, চৰিত্ৰই তোমাক সন্মান দিব। কাৰোবাক বেয়া বুলি কোৱাৰ আগতে এবাৰ ভাবি চাবা তুমি নিজে কিমান ভাল। খোলা চকুৰে দেখা সপোনবোৰক গুৰুত্ব দিয়া, বন্ধ চকুৰে ৰাতি দেখা সপোনবোৰক নহয়।